নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। পোনপ্ৰথমতে ৰমজানৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তোমালোকলৈ মই নতুন এটা টপিক আলোচনা কৰিবলৈ গৈছোঁ। ইয়াৰ আগতে তোমালোকক এটা কথা ক'বলৈ ওলাইছোঁ যে মোৰ যি ইউটিউব চেনেল আছে, তোমালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, যাতে মই বনোৱা ভিডিঅ'বিলাক তোমালোকে পোনপ্ৰথমতে তোমালোকলৈ পোৱা। আজি বহুত দিন মূৰত তোমালোকৰ উপকাৰ হোৱাকৈ এটা ভিডিঅ' বনাই আছোঁ। সেইটো হ'ল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ৰাজনীতি বিজ্ঞানৰ এটা টপিক আলোচনা কৰিম। টপিকটো হ'ল পলিটিক্স অফ প্লেনেট ডেভেলপমেণ্ট, পৰিকল্পিত বিকাশৰ ৰাজনীতি। আমি এইটো চেপ্টাৰত পঞ্চবাৰ্ষিক পৰিকল্পনা কি এইবিলাক বিষয়ে আলোচনা কৰিম। তাৰ আগতে আলোচনা কৰিবলৈ ওলাইছোঁ যে আমাৰ বিকাশ আমাৰ ভাৰতবৰ্ষত কেতিয়াৰ পৰা আৰম্ভ হ'ল। এইটো যদি আমি চাবলৈ যাওঁ, বিশেষকৈ আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পৰা যেতিয়া নেকি স্বাধীনতা লাভ কৰিছিল, তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষত বিকাশ পৰিকল্পিত হিচাপে বিকাশ কৰিবলৈ আৰম্ভ কৰিছিল। আমি জানো যে ভাৰতবৰ্ষত বিভিন্ন জাতি মানুহবিলাক বা বিভিন্ন সম্প্ৰদায়, বিভিন্ন দেশৰ মানুহবিলাকে আমাৰ ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল। যেনেকুৱা আফগানসকল, ফৰাচীসকল, ব্ৰিটিছসকল। তাৰে ভিতৰত ব্ৰিটিছৰ বাহিৰে বাকী যিবিলাক ব্যৱসায়িক আছিল, এই ব্যৱসায়িকবিলাকে তেওঁলোকে আমাৰ ভাৰতীয়সকলৰ লগত, এই বিক্ৰেতাসকলে ভাৰতীয়সকলৰ লগত মিলিত হৈ গৈছিল। কিন্তু ব্ৰিটিছসকলে বা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ নিজস্বতাটো বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। আৰু তেওঁলোকে নিজস্বতাটো বজাই ৰাখি আমাৰ ভাৰতবৰ্ষৰ যি তেওঁলোকে এক অৰ্থনৈতিক শোষণত লিপ্ত হৈ পৰিছিল। আৰু তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থা একেবাৰে ৰুদ্ৰ কৰি পেলাইছিল। তেওঁলোকে আমাৰ কৃষি ব্যৱস্থাকো বা কৃষকসকলকেও বিভিন্ন ধৰণৰ শোষণ কৰিছিল। আমাৰ ইয়াৰ পৰা কেঁচা সামগ্ৰীবিলাক তেওঁলোকে ইংলেণ্ডত লৈ সেই দ্ৰব্যবিলাক তৈয়াৰ কৰি আমাৰ ভাৰতবৰ্ষতে আকৌ বিক্ৰী কৰিবলৈ লৈ আহিছিল আৰু সেইবিলাক বেছি দামত বিক্ৰী কৰিছিল। বিভিন্ন ফালৰ পৰা আমাৰ ভাৰতবৰ্ষক তেওঁলোকে শোষণ কৰিছিল। ক'বলৈ গ'লে ভাৰতবৰ্ষৰ যিটো বিকাশ, সেই বিকাশটো একেবাৰে স্তব্ধ কৰি পেলাই দিছিল, বন্ধ কৰি পেলাই দিছিল। বিকাশৰ যিটো ৰাস্তা চাৰিওফালৰ পৰা বন্ধ কৰি দিছিল। আৰু আমি যেতিয়া নেকি স্বাধীনতা লাভ হৈছিল, সেই সময়ত ভাৰতবৰ্ষ এখন অন্ধকাৰচ্ছন্ন ভাৰতবৰ্ষ আমি পাইছিলোঁ। চাৰিওফালৰ পৰা আমাৰ বিকাশৰ পথবিলাক বন্ধ হৈ পৰিছিল। এক কথাত ক'বলৈ গ'লে আমি অন্ধকাৰচ্ছন্ন এখন ভাৰতবৰ্ষ আমি পাইছিলোঁ। আৰু এই ব্যৱস্থাৰ পৰা বা এই সময়ত ভাৰতীয়সকলে বা ভাৰত চৰকাৰে উন্নত হোৱাৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লৈছিল। আৰু এই প্ৰচেষ্টা হাতত ল'বলৈ গৈ বা ভাৰতবৰ্ষক বিকাশ কৰিবলৈ গৈ আমাৰ ভাৰতীয়সকলে বা ভাৰত চৰকাৰে স্বাধীনতাৰ মুহূৰ্তত কিছুমান চেলেঞ্জৰ মুখামুখি হৈছিল বা প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল। তাৰে ভিতৰত কেইটামান মই ইয়াত পইণ্ট আউট কৰিছোঁ, তোমালোকে চাই ল'বা। তাৰে ভিতৰত প্ৰথমটো যিটো আমাৰ প্ৰত্যাহ্বান আছিল, প্ৰথম প্ৰত্যাহ্বানটোৰ আমি সন্মুখীন হৈছিলোঁ যে ভাৰতবৰ্ষ এক দুৰ্বল অৰ্থনীতি। সেই সময়ত আমাৰ ভাৰতীয়সকলৰ যি অৰ্থনৈতিক ব্যৱস্থা আছিল, সেই অৰ্থনৈতিক ব্যৱস্থা একেবাৰে দুৰ্বল আছিল।
কাৰণ যেতিয়া আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল সেই সময়ত ইংলেণ্ড চৰকাৰে বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আমাৰ ভাৰতবৰ্ষৰ পৰা সকলোবিলাক সম্পত্তি তেওঁলোকে শোষণ কৰি লৈ গৈছিল। তাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতি একেবাৰে দুৰ্বল হৈ পৰিছিল। আন এখন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলোঁ আমি, সেইটো আছিল জনমুৰি আয় অনুচ্চ বা কম আছিল। আমাৰ ভাৰতবৰ্ষৰ যি জনমুৰি আয়, এই জনমুৰি আয় একেবাৰে কম হৈ আছিল। ইয়াৰ মূল কাৰণটো হ'ল যে আমাৰ ভাৰতীয়সকলে সেই সময়ত সংস্থাপন পোৱা নাছিল। কৃষি ক্ষেত্ৰতেই হওক বা উদ্যোগ ক্ষেত্ৰতেই হওক, বিভিন্ন ক্ষেত্ৰত আমাৰ ভাৰতীয়সকলে সংস্থাপন পোৱা নাছিল। তাৰ বাবে আমাৰ জনমুৰি আয় একেবাৰে কম হৈছিল আৰু ইয়াৰ ফলত ভাৰতৰ বিকাশৰ যি পথ, এই বিকাশৰ পথত আমি বিভিন্ন ধৰণৰ বাধা পাইছিলোঁ। তৃতীয় প্ৰত্যাহ্বানটো হ'ল বা চেলেঞ্জটো হ'ল যে জীৱন ধাৰণৰ মানদণ্ড নিম্ন স্তৰ আছিল। আমাৰ ভাৰতবৰ্ষত স্বাধীনতাৰ সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তু আছিল যে ভাৰতীয়সকলৰ যি জীৱন ধাৰাৰ মানদণ্ড, এই জীৱন ধাৰাৰ মানদণ্ড একেবাৰে নিম্ন স্তৰৰ আছিল। আমাৰ ভাৰতীয়সকলৰ যি জীৱন ধাৰা, এই জীৱন ধাৰা একেবাৰে নিম্ন স্তৰৰ আছিল। সেই সময়ত আমাৰ ভাৰতীয়সকল শিক্ষা বা আধুনিক শিক্ষাৰে শিক্ষিত হোৱা নাছিল আৰু অতিৰিক্ত জন্মগ্ৰহণ কৰিছিল। সেই সময়ত অশিক্ষিত লোক আছিল, তাৰ কাৰণে অতিৰিক্তভাৱে জন্ম হৈছিল আৰু এই জন্ম যিমান হৈছিল সিমান মৃত্যু হৈছিল। সেইকাৰণেই মৃত্যু হোৱাৰ মূল কাৰণটো হ'ল যে আমাৰ চিকিৎসা ব্যৱস্থা উন্নত নাছিল আৰু এইবিলাক কাৰণেই আমাৰ ভাৰতীয়সকলৰ যি জীৱন ধাৰা, এই জীৱন ধাৰাৰ মানদণ্ড একেবাৰে নিম্ন হৈ পৰিছিল। আমাৰ ভাৰতীয়সকলৰ আন এক প্ৰত্যাহ্বান আছিল, সেইটো হ'ল কৃষিৰ প্ৰাধান্য। কৃষিৰ প্ৰাধান্য এইটো এটা আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। আমি সকলোৱে জানো যে ৰাষ্ট্ৰ এখন যদি উন্নত হ'বলৈ যায়, ৰাষ্ট্ৰ এখন যদি আমি বিকাশ কৰিবলৈ বিচাৰোঁ, তেনেহ'লে সেই ৰাষ্ট্ৰখনত পোনপ্ৰথমতে আমাক লাগিব উদ্যোগ, সেৱাখণ্ড। ৰাষ্ট্ৰ এখন কৃষি কাৰ্যত যিমানেই উন্নত নহওক কিয়, সেই ৰাষ্ট্ৰ যদি উদ্যোগ আৰু সেৱা কাৰ্য যদি সুফল নাথাকে, তেনেহ'লে সেই ৰাষ্ট্ৰক আমি কেতিয়াও বিকাশ হোৱা ৰাষ্ট্ৰ বুলি ক'ব নোৱাৰোঁ। আৰু স্বাধীনতাৰ সময়ত এইটো এটা আমাৰ কাৰণে প্ৰধান প্ৰত্যাহ্বান আছিল, যিটোৱে নেকি আমাৰ ভাৰতবৰ্ষত উদ্যোগ ব্যৱস্থা আৰু সেৱা ব্যৱস্থা একেবাৰে কম আছিল। আমি সকলোৱেই কৃষিৰ ওপৰতেই নিৰ্ভৰ কৰিবলগীয়া হৈছিল আৰু আমাৰ আয়ৰ উৎস বেছিভাগ কৃষিৰ ওপৰতেই প্ৰাধান্য কৰিবলগীয়া হৈছিল। সেইকাৰণে এইটো আমাৰ কাৰণে এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। গতিকে আমি ভাৰতবৰ্ষত স্বাধীনতাৰ আগমুহূৰ্তত মুখামুখি হোৱা প্ৰত্যাহ্বান কেইটামান আলোচনা কৰিলোঁ। পাৰিলে তোমালোকেও ইয়াত বহল ভিত্তিত লিখিবলৈ চেষ্টা কৰিবা আৰু লিখি মোৰ হোৱাটছআপত পঠাই দিলে হ'ল, মই চেক কৰি চাম। আৰু কাৰোবাৰ যদি ইয়াত অসুবিধা থাকে মোক হোৱাটছআপত পাৰ্চনেলি জনালে হ'ল, মই লাগিলে ইয়াৰ ওপৰত আকৌ তোমালোকক ক্লাছ দিবলৈ চেষ্টা কৰিম, বুজাবলৈ চেষ্টা কৰিম। এতিয়া আহোঁ আমি, যিহেতু আমাৰ পাঠ্যপুথিৰ বা এই পাঠটোৰ মূল আলোচ্য বিষয়ে আছিল যে বিকাশ। বিকাশ বুলিলে কি বুজায়? মই ইয়াত বিকাশৰ ধাৰণা তোমালোকক
চাব পাৰিবা। তোমালোকৰ মতে বিকাশ বুলিলে কি বুজায় সেইটো তোমালোকে লিখি মোৰ হোৱাটছআপত পঠাই দিবা। আশা কৰোঁ সকলোৱেই এই কামটো কৰিবা। তোমালোকৰ নিজৰ মতে বিভিন্নজনৰ মতে বিভিন্ন ধৰণৰ বিকাশ কাক বোলে বুজায়, গতিকে তোমালোকৰ নিজৰ মতে বিকাশ কাক বোলে সেইটো লিখিবলৈ চেষ্টা কৰিবা। লিখি ফটো মাৰি মোৰ তাত পঠাই দিলে হ'ল। এতিয়া বিকাশৰ ধাৰণা আমি যদি চাবলৈ যাওঁ, বেলেগ বেলেগ ব্যক্তিৰ মতে বেলেগ বেলেগ ধৰণৰ বা বিভিন্নজনৰ মতে বিভিন্ন ধৰণৰ। তাৰে উদাহৰণস্বৰূপে আমি যদি চাবলৈ যাওঁ যে এজন উদ্যোগপতিৰ বাবে বিকাশ বা এজন নগৰীয়া উপভোক্তাৰ বাবে বিকাশ বা এজন খনি অঞ্চলত কাম কৰা বা আদিবাসী ব্যক্তিৰ বাবে বিকাশবিলাক বেলেগ বেলেগ। এই কেইজন ব্যক্তি উদ্যোগপতি, নগৰীয়া উপভোক্তা, খনি অঞ্চলত কাম কৰা বা আদিবাসী ব্যক্তিৰ বাবে বিকাশবিলাক বেলেগ বেলেগ দেখা যায়। ইয়াত যদি আমি চাবলৈ যাওঁ উদ্যোগপতিৰ মতে বিকাশ কি, আমি যদি ভালকৈ চাবলৈ যাওঁ যে উদ্যোগপতিৰ মতে বিকাশটো হ'ব যে ডাঙৰ ডাঙৰ বা বৃহৎ বা বহুজাতিক উদ্যোগবিলাক গঢ়ি উঠাটোৱেই হ'ল বিকাশ। ৰাষ্ট্ৰ এখনত উদ্যোগপতিৰ মতে ৰাষ্ট্ৰ এখনত যদি ডাঙৰ ডাঙৰ উদ্যোগবিলাক গঢ়ি উঠে তেখেতৰ মতে সেইটোৱেই হ'ব বিকাশ। তীখা বা লৌনগৰীৰ অঞ্চলৰ উপভোক্তাৰ বাবে প্ৰয়োজনীয় উপাদান লাভ কৰাটোৱেই হ'ব বিকাশ। যিসকল তীখা বা লৌনগৰী অঞ্চলত বসবাস কৰে, য'ত লৌ বা তীখা উৎপাদিত হয়, সেই তীখা আৰু লৌ উৎপাদন কৰাৰ কাৰণে যি প্ৰয়োজনীয় উপাদান, এই প্ৰয়োজনীয় উপাদান লাভ কৰাটোকে তেওঁলোকে বিকাশ বুলি ভাবে। আনহাতে যিসকল আদিবাসী আছে, এই আদিবাসীসকলৰ মতে বিকাশ হ'ল বা তেওঁলোকৰ বাবে বিকাশৰ অৰ্থ হ'ল যে তেওঁলোকৰ জীৱন ধাৰণাত কৰ্মস্থানত হস্তক্ষেপ কৰা, অৰ্থাৎ তেওঁলোকৰ বাবে বিকাশ হ'ল অভিশাপ। তাৰমানে আদিবাসীসকলৰ মতে বিকাশ হৈছে আদিবাসীসকলৰ বিকাশৰ অৰ্থ যদি আমি চাবলৈ যাওঁ তেনেহ'লে দেখিব পাৰিম যে আদিবাসীসকলৰ কৰ্মস্থানত আৰু তেওঁলোকৰ জীৱন ধাৰাত ব্যাঘাত জন্মোৱাটোৱেই হৈছে বিকাশ। বিকাশ তেওঁলোকৰ কাৰণে এক অভিশাপ। কাৰণ তেওঁলোকৰ কাৰণে এই কাৰণেই অভিশাপ বুলি আমি ভাবোঁ, যেতিয়া নেকি এখন উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ যাব, সেই উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে সেই আদিবাসীসকলৰ যি মাটি আছে, সেই মাটিবিলাকত উদ্যোগ স্থাপন কৰিলে আদিবাসীসকলৰ যি কৰ্মস্থান, সেই কৰ্মস্থান আৰু নাথাকিব। সেইকাৰণেই তেওঁলোকৰ কাৰণে বিকাশটো হ'ল অভিশাপ। মই আৰু এটা চিম্পুল উদাহৰণ দিছোঁ। বিকাশ বেলেগ বেলেগ ব্যক্তিৰ কাৰণে যে বেলেগ বেলেগ, সেইটো একেবাৰে সহজ ভাষাত তোমালোকক বুজাবলৈ মই চেষ্টা কৰিছোঁ। সেইটো হ'ল, ধৰা গাঁও এখন উন্নত হ'বলৈ গ'লে সেই গাঁওখনত আহল বহল ৰাস্তা থাকিব লাগিব। যদি আহল বহল ৰাস্তা নাথাকে তেনেহ'লে সেই গাঁওখন কেতিয়াও উন্নত নহয়। এতিয়া চাবা, আহল বহল যেতিয়া ৰাস্তা হ'ব তেতিয়া সেই গাঁৱৰ অঞ্চলবিলাকে নিজকেই বিকাশ বুলি ক'ব পাৰিব বা নিজে গৰ্ব কৰিব পাৰিব যে আমাৰ গাঁওখনৰ ৰাস্তা বহুত ভাল। গতিকে তেওঁলোকে গাঁওখন বিকাশ বুলি ক'ব পাৰিব। কিন্তু যাৰ মাটিৰে ৰাস্তাখন যাব তেওঁৰ মতে বিকাশটো কি হ'ব? যাৰ মাটিৰে ৰাস্তা যাব সেই মাটিখিনিত ৰাস্তাৰে গ'লে সেই মাটিখিনি তেওঁ উৎপাদন কৰিছিল, কৃষিকৰ্ম কৰিছিল, গতিকে আজি সেই মাটিৰে ৰাস্তা গৈছে, গতিকে তেওঁ উৎপাদন য'ত কৰিছিল তেওঁ আৰু উৎপাদন কৰিব পাৰিবনে? এইটো নোৱাৰিব। গতিকে তাৰ কাৰণে বিকাশ কি হ'ব? অভিশাপ হ'ব। গতিকে বিকাশ ধাৰণাটো এক বিতৰ্কিত ধাৰণা। কি কি বিষয়ত বিতৰ্ক আছে আমি আলোচনা কৰিম অলপ পিছত। এতিয়া আমি যদি চাওঁ, সেইকাৰণে ভাৰতবৰ্ষত বিকাশৰ ধাৰণাৰ বিকাশ শব্দটোৰ যিটো অৰ্থ, সেই অৰ্থটো অলপ
ব্যতিক্ৰম। ভাৰতবৰ্ষৰ বিকাশৰ অৰ্থ হ'ল অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদান কৰা। আমাৰ ভাৰতবৰ্ষত বিকাশৰ অৰ্থ হৈছে যে আমি অৰ্থনৈতিক দিশত উন্নয়ন হ'ব লাগিব। কেৱল বিকাশে নহয়, উন্নয়ন হ'ব লাগিব। আমি যদি বিকাশ আৰু উন্নয়নৰ পাৰ্থক্য চাবলৈ যাওঁ, বিকাশ কেৱল এটা দিশতেই হয়। যদি অৰ্থনৈতিক দিশত বিকাশ হৈছে, তেনেহ'লে চাবা যে বাকী ছাইডত ক্ষতিসাধন হৈছে। যেনেকুৱা উদ্যোগ স্থাপন কৰিলে পৰিৱেশ দূষিত হ'ব, গলিকে উত্তাপ বৃদ্ধি হ'ব। গতিকে এইটোক আমি কেৱল বিকাশেই ক'ব পাৰোঁ, উন্নয়ন বুলি ক'ব নোৱাৰোঁ। উন্নয়ন হ'বলৈ হ'লে আমি চাৰিওফালে চাব লাগিব। চাৰিওফালৰ পৰা আমাৰ যাতে পৰিৱেশ, সামাজিক ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা এইটো যাতে সজীৱ থাকে। গতিকে ভাৰতবৰ্ষৰ বিকাশৰ অৰ্থ হৈছে অৰ্থনৈতিক উন্নয়ন। আমি অৰ্থনৈতিক দিশত উন্নয়ন হ'ব লাগিব, কেৱল বিকাশ নহয়, যাতে চাৰিওফালে আমাৰ উন্নত হয়। সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদান কৰা। ভাৰতবৰ্ষৰ বিকাশৰ অৰ্থ হৈছে আমি অৰ্থনৈতিক উন্নয়ন, সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদান কৰা। ধৰা মই অলপ আগতে এখন উদাহৰণ দিছিলোঁ যে গাঁৱত বিকাশ হ'বলৈ হ'লে গাঁওখনৰ ৰাস্তা আহল বহল থাকিব লাগিব। এতিয়া আহল বহল ৰাস্তাৰে যাৰ মাটিৰে যাব, তেওঁ অৰ্থনৈতিক ন্যায় পাইছেনে নাই সেইটো চাব লাগিব। গতিকে আমাৰ ভাৰতবৰ্ষৰ বিকাশৰ অৰ্থ হৈছে অৰ্থনৈতিক উন্নয়ন, সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদান কৰা। এই তিনিটা হ'ল আমাৰ ভাৰতবৰ্ষৰ বিকাশৰ অৰ্থ। এতিয়া সাধাৰণ ভাষাত বিকাশ বুলিলে আমি কি বুজোঁ? সাধাৰণ ভাষাত যদি আমি বিকাশ কি সেইটো যদি চাবলৈ যাওঁ, তেনেহ'লে দেখিব পাৰিম যে পশ্চিমীয়া দেশবিলাকে বৰ্তমানৰ যি অৱস্থাত উপনীত হৈছে, সেই অৱস্থাটোকেই বিকাশ বুলি কোৱা হয়। পশ্চিমীয়া দেশ মানে পাশ্চাত্যৰ যিবিলাক দেশ আছে, ইউৰোপ মহাদেশৰ যিবিলাক দেশ আছে, যেনেকুৱা ইংলেণ্ড, আমেৰিকা, জাপান, ফ্ৰান্স, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড, এই ৰাষ্ট্ৰবিলাকে বৰ্তমান তেওঁলোকৰ কাৰিকৰী বা প্ৰযুক্তিবিদ্যা বা যিকোনো ব্যৱস্থাতেই নহওক কিয়, বৰ্তমান তেওঁলোকে যি অৱস্থাত আছে, সেই অৱস্থাটো পোৱাটোকেই আমি সেই অৱস্থাত উপনীত হোৱাটোকেই বিকাশ বুলি কোৱা হয়। আৰু আমাৰ ভাৰতীয়সকলেও বা ভাৰতবৰ্ষেও তেওঁলোকে যিটো অৱস্থা পাইছে, সেই অৱস্থাত উপনীত হ'বলৈ আমি অহৰহ চেষ্টা কৰি আহিছোঁ। আৰু তেওঁলোকে যি পথেৰে গৈছে, সেই পথেৰেও আমি যাবলৈ চেষ্টা কৰি আছোঁ। গতিকে সাধাৰণ অৰ্থত বিকাশ হ'ল পশ্চিমীয়া দেশসমূহে বৰ্তমান যি অৱস্থাত উপনীত হৈছে, সেই অৱস্থাটোকেই বিকাশ বুলি কোৱা হয়। পৰীক্ষাত যদি 1 মাৰ্কীয়া কুৱেশ্যন আহে, তেনেহ'লে আমি এইটোৱে লিখিব লাগিব, বিকাশৰ অৰ্থ এইটোৱে লিখিব লাগিব। কিন্তু ভাৰতবৰ্ষত বিকাশৰ অৰ্থ যদি আহে, তেনেহ'লে ইয়াত দিয়াই আছে, তোমালোকে চাই ল'বা। এতিয়া আহোঁ আমি বিকাশৰ কিছুমান দিশ আছে। বিকাশৰ দিশ কি কি দিশত উন্নত হ'লে আমি বিকাশ হোৱা বুলি ক'ব পাৰোঁ, বা কি কি বস্তুত আগবাঢ়ি গ'লে আমি বিকাশ বুলি ক'ব পাৰোঁ। তাৰে ভিতৰত বিকাশৰ দিশসমূহৰ ভিতৰত প্ৰথমটো হৈছে আধুনিকৰণ। আমি ৰাষ্ট্ৰ এখনক কেতিয়া বিকাশ বুলি ক'ব পাৰিম, যেতিয়া নেকি ৰাষ্ট্ৰখনে আধুনিকতাৰ লগত জড়িত হৈ আছে। সেই ৰাষ্ট্ৰখনে প্ৰযুক্তিবিদ্যাই হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক বা সামাজিক ক্ষেত্ৰতেই হওক, এই সকলো মানুহৰ
মনৰ ফালৰ পৰাই হওক, যিকোনো ক্ষেত্ৰৰ ফলা বা তেওঁলোকৰ ভাৱধাৰা সকলো ক্ষেত্ৰতেই যেতিয়া নেকি ব্যক্তি এজনে আধুনিক হ'ব বা ৰাষ্ট্ৰখন আধুনিক হ'ব, তেতিয়াই সেই ৰাষ্ট্ৰখনক আমি বিকাশ হোৱা বুলি ক'ব পাৰোঁ। বিকাশৰ আন এটা দিশ হ'ল উদ্যোগিকৰণ। বিকাশৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে উদ্যোগিকৰণ। আমি বৰ্তমান সময়ত বা বৰ্তমান বিশ্বৰ যি প্ৰেক্ষাপট, এই প্ৰেক্ষাপটত যদি আমি চাবলৈ যাওঁ, বিকাশৰ মূল মন্ত্ৰটোৱেই হৈছে উদ্যোগিকৰণ। যিখন ৰাষ্ট্ৰত উদ্যোগ উন্নত নহয়, সেইখন ৰাষ্ট্ৰই কেতিয়াও বিকাশ হ'ব নোৱাৰে। তোমালোকে এটা কথা চাবা, এটা সময়ত ভাৰতবৰ্ষ, চীন দেশ এটা পৰ্যায়তে আছিল। আমাতকৈ দুখীয়া আছিল চীন দেশ। চীন দেশত এটা এনেকুৱা সময় আহিছিল, চীন দেশৰ মানুহে বা চীন দেশৰ জনসাধাৰণে খাদ্যৰ অভাৱত মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। কিন্তু বৰ্তমান সময়ত আমি চাবলৈ পাইছোঁ যে পৃথিৱীৰ ভিতৰত চীন দেশ আমেৰিকাৰ পিছতেই চীন দেশৰ সকলো দিশতেই শক্তি বেছি। আৰু ৰাজনৈতিক যিবিলাক পণ্ডিত আছে, এই পণ্ডিতসকলে এখন সমীক্ষা আগবঢ়াইছে যে চীন দেশ যিটো গতিত আগবাঢ়ি আছে, এই গতিত যদি আগবাঢ়ি গৈ থাকে, তেনেহ'লে 2025 চনৰ ভিতৰত চীন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী আৰু আটাইতকৈ ধনী ৰাষ্ট্ৰ হ'ব। ইয়াৰ মূল কাৰণটো হৈছে চীন দেশত উদ্যোগিকৰণটো দ্ৰুতগতিত তেওঁলোকে বৃদ্ধি কৰিছে আৰু মানৱ সম্পদটো তেওঁলোকে সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰিছে। ইয়াৰ মূল কাৰণটোৱেই হ'ল উদ্যোগিকৰণ। যদি ৰাষ্ট্ৰখনত যদি উদ্যোগিকৰণ নাথাকে, তেনেহ'লে সেই উদ্যোগ নাথাকে, সেই ৰাষ্ট্ৰখন কেতিয়াও উন্নত হ'ব নোৱাৰে। বিকাশৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ। ৰাষ্ট্ৰ এখন বিকাশৰ কথা যদি আমি চাবলৈ যাওঁ, ৰাষ্ট্ৰখন যিমানেই উন্নত হ'ব বা প্ৰযুক্তিবিদ্যাগতভাৱে যিমানেই উচ্চ প্ৰযুক্তিবিদ্যা আমি ব্যৱহাৰ কৰিম, সিমানেই আমি লাভান্বিত হ'ম। আমি যদি আজি কৃষি ব্যৱস্থাৰ কথাই ক'ব বিচাৰোঁ, আমি আগতে 1 বিঘা মাটি যদি তৈয়াৰ কৰিবলৈ যাওঁতে গৰুৰে হাল মাৰোঁতে প্ৰায় 15 দিন লাগিছিল। বৰ্তমান যি প্ৰযুক্তিবিদ্যা, এই প্ৰযুক্তিবিদ্যাত আমি 1 ঘণ্টাতে শেষ কৰি দিব পাৰোঁ। গতিকে এই উচ্চ প্ৰযুক্তিবিদ্যাই কি কৰিছে, আমাৰ যি সময়, এই সময়টো অপচয় আমাৰ ৰোধ কৰিছে। গতিকে ৰাষ্ট্ৰ এখন বিকাশ হ'বলৈ গ'লে আমি প্ৰযুক্তিবিদ্যাত উন্নত হ'ব লাগিব। তাৰপিছত বিকাশৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে উৎপাদন বৃদ্ধি। আমি যদি বিকাশ আমি কৰিবলৈ যাওঁ, ৰাষ্ট্ৰখনত উৎপাদন বৃদ্ধি কৰিবই লাগিব। যদি আমি উৎপাদন বৃদ্ধি কৰিব নোৱাৰোঁ, তেনেহ'লে সেইটো বিকাশ বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। আমি যদি সকলো সময়তে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেনেহ'লে সেই ৰাষ্ট্ৰখন কেতিয়াও বিকাশ হ'ব নোৱাৰে। বিকাশ হ'বলৈ হ'লে সেই ৰাষ্ট্ৰখনত উৎপাদন বৃদ্ধি কৰিব লাগিব। এতিয়া তোমালোকৰ নিজৰ কথাই কোৱাচোন, নিজে যদি উৎপাদন কৰিব নোৱাৰা, নিজে যদি টকা উপাৰ্জন কৰিব নোৱাৰা, সদায় তুমি দেউতাকৰ ওপৰত নিৰ্ভৰ কৰি থাকিবানে? তেনেহ'লে তুমি বিকাশ হ'ব পাৰিছা বুলি নিজকে ভাবানে? ঠিক তেনেকুৱাকৈ ৰাষ্ট্ৰ এটাই উৎপাদন বৃদ্ধি নকৰাকৈ কেতিয়াও বিকাশ হ'ব নোৱাৰে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ দিশ। বিকাশৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ'ল প্ৰতিযোগিতামূলক অৰ্থনীতি। এইটো আমি আটাইতকৈ গুৰুত্ব বুলি ক'ব পাৰোঁ। এই কাৰণেই গুৰুত্ব বুলি ক'ব পাৰোঁ যে বৰ্তমান বিশ্বৰ ৰাজনীতিত যদি আমি চাবলৈ যাওঁ, তেনেহ'লে দেখিব পাৰিম যে পৃথিৱীৰ সকলো
মানুহেই বা সকলো ৰাষ্ট্ৰই এনেকুৱা যেন লাগিছে এক প্ৰতিযোগিতাত নামিছে, অৰ্থনৈতিক প্ৰতিযোগিতাত নামিছে, কোনে কিমান ধনী হ'ব পাৰে। ঠিক ৰাষ্ট্ৰসমূহৰ মাজতো অৰ্থনৈতিক এই প্ৰতিযোগিতাটো আছে, আৰু যিখন ৰাষ্ট্ৰই অৰ্থনীতিৰ এই প্ৰতিযোগিতাত নাই সেইখন ৰাষ্ট্ৰই কেতিয়াও বিকাশ হ'ব নোৱাৰিব বা নোৱাৰে। গতিকে বিকাশ হ'বলৈ হ'লে অৰ্থনৈতিক প্ৰতিযোগিতাটো থাকিবই লাগিব। সেইকাৰণেই প্ৰতিযোগিতামূলক অৰ্থনীতিটো বিকাশৰ এক গুৰুত্বপূৰ্ণ দিশ। তোমালোকে বিকাশৰ দিশসমূহ বহল ভিত্তিত আলোচনা কৰিবা, লিখিবা। লিখি মই আলোচনা কৰিছোঁ ইয়াৰ ভিতৰৰ পৰাই দুই লাইন বা 3 লাইন লিখিলেই হ'ল। এইখিনি লিখিলেই হ'ব। মই যিখিনি আলোচনা কৰিছোঁ লিখি মোৰ হোৱাটছআপত তোমালোকে পঠাই দিবা বুলি আশা কৰিছোঁ। আৰু আমি এটা টপিক এৰি আহিছিলোঁ, বিকাশক লৈ বিতৰ্ক আছে বহুত। আমি যেতিয়া নেকি বিকাশ কৰিবলৈ যাম তেতিয়া এই বিকাশক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক দেখা যায়। তোমালোকে হয়তো কিছুমান চিনেমাতো চাইছা, বাস্তৱতো আছে। মই তাৰে দুটা উদাহৰণ দিম। এটা হ'ল আমাৰ অসমৰ, আন এটা হ'ল উৰিষ্যাৰ। প্ৰথমতে উৰিষ্যাটো মই কৈছোঁ। উৰিষ্যাত আমি জানো যে ভাৰতবৰ্ষত উৰিষ্যাত লোৰ খনি আছে বা লো উৎপাদনকাৰী ৰাজ্য হিচাপে আগবঢ়া। আৰু উৰিষ্যাৰ চৰকাৰে ভাবিছিল যে কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমেৰে উৰিষ্যাত এখন লোৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হ'ব, আৰু যিটোৰ যোগেদি নেকি উৰিষ্যাৰ জনসাধাৰণে তাত নিযুক্তি পাব, আৰু কিছু পৰিমাণে হ'লেও যি নিবনুৱা সমস্যা, এই নিবনুৱা সমস্যাটো দূৰ হ'ব। আৰু তাৰ বাবেই উৰিষ্যাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ মাধ্যমেৰে কোৰিয়াৰ এখন কোম্পানীৰ লগত চুক্তি কৰিছিল, আৰু চুক্তি কৰি তাত উদ্যোগ স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰ যি জনসাধাৰণ আছিল, আদিবাসী লোক আছিল, এই আদিবাসী লোকসকলে ইয়াৰ প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ কৰাৰ মূল কাৰণটো হ'ল যে তাত উদ্যোগ স্থাপন কৰিলে উদ্যোগপতিসকলেহে লাভান্বিত হ'ব, তেওঁলোকে ভাবিছিল। আৰু তেওঁলোকৰ যি কৰ্মসংস্থাপন আছিল, তেওঁলোকৰ আদিবাসীসকলৰ যি খাদ্য ব্যৱস্থা বা খাদ্য সম্ভাৰ, এই সকলোবিলাক তেওঁলোকে সেই অঞ্চলৰ পৰাই আহৰণ কৰিছিল। গতিকে তেওঁলোকে ভাবিছিল তেওঁলোকৰ কৰ্মসংস্থাপন বা তেওঁলোকৰ জীৱন নিৰ্বাহনৰ পদ্ধতিৰ ওপৰত আঘাত সানিব। সেইকাৰণেই তেওঁলোকে আন্দোলন কৰিছিল, উদ্যোগ প্ৰতিষ্ঠা কৰা বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। আৰু ইয়াৰ লগতে বিভিন্ন সংগঠনবিলাকেও আন্দোলন কৰিছিল। আৰু সেইকাৰণেই আমাৰ ভাৰতবৰ্ষৰ বিকাশৰ অৰ্থনৈতিক উন্নয়ন বুলি কোৱা হৈছে, আৰু অৰ্থনৈতিক ন্যায় আৰু সামাজিক ন্যায়ৰ কথা কোৱা হৈছে। তেওঁলোকে এইকাৰণেই আন্দোলন কৰিছিল যাতে এই উদ্যোগখন স্থাপন হ'লে তেওঁলোকৰ মাটি গুচি যাব, তেওঁলোকৰ কৰ্মসংস্থাপন নাপাব, তেওঁলোকে বসতি ভাঙি যাব, আৰু লগতে সেই অঞ্চলখনৰ পৰিৱেশ প্ৰদূষণ হ'ব। সেইকাৰণে তেওঁলোকে আন্দোলন কৰিছিল। এইটো এটা বিকাশক লৈ বিতৰ্ক। আমি অসমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, দেখিবলৈ পাৰিম যে অসমত যি বৃহৎ নদীবান্ধ হ'ল, এই নদীবান্ধতো বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে, বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছে। আমাৰ অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি ইয়াৰ লগত জড়িত। এই যি বিদ্যুৎ প্ৰকল্প বা বৃহৎ নদীবান্ধ যিটো আছিল, ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াৰ মূল কাৰণটো হ'ল যে তাত যদি বৃহৎ নদীবান্ধ হয় তেনেহ'লে তাৰ সন্মুখৰ যি অঞ্চল, সেই অঞ্চলটো প্লাৱনভূমিত পৰিণত হ'ব। আৰু কিবা কাৰণত যদি এই পানীৰ শক্তিৰ ফলত যদি সেই প্ৰকল্পটো ভাঙি যায়, তেনেহ'লে পিছফালে লাখ লাখ মানুহ মৃত্যুৰ মুখত পৰিব। সেইকাৰণেই এই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল।
আৰু এইবিলাক বিতৰ্কই আমাৰ বিকাশত বাধা দিছে আৰু এইবিলাক বিতৰ্ক বা এইবিলাক সংগ্ৰাম যুক্তিসংগত সংগ্ৰাম, কাৰণ সেই অঞ্চলত জনসাধাৰণ অৰ্থনৈতিক ন্যায়ৰ কথা আছে, সামাজিক ন্যায়ৰ লগত জড়িত আছে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত বিকাশৰ অৰ্থটো অলপ সুকীয়া। গতিকে মই আশা কৰিম তোমালোকে এই বিকাশৰ যি দিশকেইটা মই ইয়াত লিখি দিছোঁ, এই দিশকেইটা তোমালোকে বহল ভিত্তিত লিখি মোলৈ পঠিয়াই দিবা। আৰু তোমালোকক মই নিয়মিতভাৱে এতিয়াৰ পৰা নিয়মিতভাৱে তোমালোকক ক্লাছ দিবলৈ চেষ্টা কৰিম। আৰু কাৰোবাৰ যদি কিবা অসুবিধা থাকে নিশ্চয় তোমালোকে কমেণ্ট কৰি জনাবা। আৰু আকৌ কৈছোঁ, তোমালোকলৈ অনুৰোধ থাকিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকন প্ৰেছ কৰিবা, যাতে তোমালোকে ইনফৰমেশ্যনখিনি মই আপলোড কৰা ভিডিঅ'বিলাক তোমালোকে লগে লগে পোৱা। থেংক ইউ।